গুড মৰ্ণিং গাইজ, মোৰ বহুত দিনৰ পিছত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি এতিয়া ৰেলৰ ৰাস্তাই ঘৰলৈ গৈ আছোঁ। গাড়ীখন উলিয়াবলৈ আহিছিলোঁ। এইফালে আমাৰ এইফালে যোৱাকালি বহুত বেয়াকৈ বৰষুণ দিলে। কালি ডিগবৈ ফুৰিব গৈছিলোঁ দুৰ্গা পূজা। একদম ঘূৰ্ণি বতাহ লগতে বৰষুণো আহিলে। গোটেই বৰষুণ মানে গছ চছ পৰি আমাৰ ফালে কাৰেণ্ট নাই, কিন্তু আপোনালোকৰ ফালে আছে নাই আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা গৈছে জনাব। আৰু এটা কথা ভাল লাগিলে, সকলো মণ্ডপতে জুবিন দাৰ ফটোৰ লগতে ধূপকাঠি জ্বলাবলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ থৈ দিছে। জেগাডোখৰ বহুত ভাল লাগিলে। আৰু এইবোৰ চাব পাৰে আমাৰ ইয়াৰ গোটেই ডাৱৰ আৰু ক'লা ডাৱৰ একদম। আমি লাষ্টৰ কুটুকে গৈছোঁ দেই, মানে হাইৱে দি গ'লে অলপ ৰিক্স হয় ন, কাৰণ ৰাতিপুৱা কিছুমানে পূজা চাই আহিছে আৰু নিচা থাকে বেছিভাগ। 90% মানুহ নিচাই থাকিব ক'ব পাৰিব। মানে সবেই মাল খাই বুলি কোৱা নাই মই, কিন্তু এইফালে যাওঁ আৰু আপোনালোকক অলপ আমাৰ জেগাবোৰ দেখাই যাওঁ। এইফালে পথাৰ কিছুমান ধানো ওলালে, কিন্তু এতিয়া মই ধান ওলালে আকৌ কীট পতংগই খাই নষ্টও কৰিব পেলাই নহয়। আৰু যেনেকৈ বৰষুণ দিছে এনেকুৱা লাগিছে যে জুবিন দা আহিবই বিচাৰিছে নেকি দুৰ্গা পূজাত। আহক, তেওঁ ঘূৰি আহিলেও ভাল পাওঁ। আপোনালোকে ক'ব টাউনে লাগে নাই তেওঁৰ মূৰ্তি। স্কুলবোৰতো তেওঁতো এতিয়া চিলেবাছতো তেওঁৰ নাম মানে 2024 চনৰ পৰা তেওঁৰ বিষয়ে আহিব, ভাল লাগিব ন। আমিতো পঢ়িব নাপালোঁ, কিন্তু ভাইটিৰ দৰে কিতাপত পঢ়িব লাগিব। আৰু এইবোৰ পোৱালিবোৰ ইয়াত মাছ অলপ ধৰি আছে, পানী ওলাইছে ন মাছ। আৰু এইফালে আমাৰ বতাহ দি কিনে গোটেই গছে পৰিলে বুলিব পাৰে। এইফালে আমাৰ ঘৰত কলগছ এজোপা পৰি আছে, ৰাতিপুৱা কাটিলোঁ। খালি মানে 9টা বাজিলে আহোঁতে। মই যাব মন নাছিলে, কিন্তু ট্ৰেইনত গ'লোঁ আৰু সৌবাত দেখিছে আপোনালোকে আমাৰ কলগছজোপা পৰি আছিলে। তো কথা হ'ল ডাঙৰ দেই, কাৰোবাক নাম চাহ বনাবলৈ হ'লে লৈ যাওঁ আমাৰ ঘৰৰ পৰা। আমি পুখুৰীত সোমোৱা মানুহ নহয়। আৰু কলগছজোপা ভীমকল আছিলে। মই আহি ৰাতিহে দেখিছোঁ যে ইমান এজোপা পৰি আছে। পৰি গৈছোঁ কিন্তু দেই, কাটিলে দেউতাই ৰাতিপুৱাই। মোৰ অলপ দেৰি হ'ল আজি উঠা হোৱাত, আৰু কালিও দেৰি হ'ল হোৱাত। সেইকাৰণে টোপনি ধোৱা নধৰিছিলে। সেইকাৰণে এইটো চাওক কলগছজোপা কিমান প্ৰকাণ্ড আছিলে। কল লগা নাছিলে কিন্তু দেই, ওলাব হৈছিলেহে, পৰিলে আৰু এজোপা ইমান হ'ব। চাওক নাৱেই বনি যাব, দুডোখৰে নাও বনি যাব। আৰু অলপ এফালে যদি যাওঁ, এইফালে চব একদম লেতেৰা হৈ আছে। সেইখিনি মই চাফা কৰিব লাগিব, কাৰণ মোৰে কৰ্তব্য এইটো। কাৰণ ইয়াত জানে মোৰ এখন দোকান বহে। আৰু বহুত দিনৰ পিছত আজি ভিডিঅ' বনাইছোঁ। কেনেকুৱা হৈছে গম নাপাওঁ, কথা ক'ব পাৰিছোঁ নে নাই পৰা ক'ব। আৰু এইফালে ৰাস্তাটোত কমচে কম 5টা নে 6ডাল তাঁৰ ছিঙি পৰি আছে ঘৰৰ হয় নহয়। সেইফালে ধান দেখিছে, বহুত ধুনীয়া হৈছে নহয়, ভাল লাগিছে ন চাই। আপোনালোকৰ ফালে ধানবোৰ পকিলে নেকি জনাব। আৰু আমাৰ ফালেতো পকা নাই, কিন্তু এজেগাত দুজেগাত পকিছে। খাজানপুল বুলি জেগাডোখৰ বাওন চাইডত পকিছে, মাকুম ফালৰ পৰা আহিলে। আৰু আমাৰ এইফালে নলাটো সিঁচিছিলেহে, পানী নাইকিয়া হৈছিলেহে, আকৌ বৰষুণ দি মানে পানী একদম মানে কি ক'ম আৰু ভৰ্তি কৰি দিলে। মাছ এতিয়াও আছে, সিঁচিছিলে আমাৰ ঘৰ ল'ৰা এটাই। তাৰপিছত এইফালে চব পৰিৱেশ একদম ঠাণ্ডাই হৈ আছে। মইতো ঠাণ্ডা লাগিছে বুলি হাফ চাৰ্ট এটা পিন্ধি আছোঁ। আৰু এইফালে ডাৱৰীয়া আকৌ দিব নেকি বৰষুণ।